বিটিসি বিধানসভা আৰু বিটিসি প্ৰশাসনৰ পূৰ্ণ সহযোগত কোকৰাঝাৰত অনুষ্ঠিত হ'ল অসম বিধানসভাৰ অধিৱেশন। অধিৱেশনখনি সুকলমে সম্পাদন হোৱাৰ পাছত বিটিসি বিধানসভা আৰু বিটিসি প্ৰশাসনক অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিধায়কসকলে ভূয়সী প্ৰশংসা কৰিছে। অসম বিধানসভাৰ অধিৱেশন বিটিসি বিধানসভা ভৱনত অনুষ্ঠিত কৰাত আনন্দ প্ৰকাশ কৰি বিটিসি বিধানসভাৰ অধ্যক্ষ কাতিৰাম বৰুৱে এএলএ লাইভৰ আগত এইদৰে কয়। এই যে ঐতিহাসিক দিন, এই ঐতিহাসিক যি সিদ্ধান্ত, এই সিদ্ধান্তৰ কাৰণে মই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মহোদয়, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই যিখিনি সুবিধা আমাৰ এই বিটিসি প্ৰশাসনক মানে এইখিনি সুবিধাটো যে অভ্যৰ্থনা যি সুবিধা আৰু যে ঐতিহাসিক যে এটা সিদ্ধান্ত, এই সিদ্ধান্তৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ।